অহা ইংৰাজী 19 জুন 2026 তাৰিখে আৰু 20 জুন তাৰিখে আমি দুটা কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচী অনুসৰি আমাৰ APCCৰ নিৰ্দেশ মৰ্মে আমি দুটা কাৰ্যসূচী পালন কৰিবলৈ লৈছোঁ। 19 জুন আমাৰ যুৱ নেতা কংগ্ৰেছ দলৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ শ্ৰীযুত ৰাহুল গান্ধী ডাঙৰীয়াদেৱৰ জন্মদিনৰ দিনাই আমি তেখেতৰ হৈ ৱাৰ্ডৰ নগৰ ব্লকৰ প্ৰায় 74টা বুথ আছে আৰু 19টা আমাৰ ৱাৰ্ড আছে। এই কেওটা ৱাৰ্ড সামৰি আমি কিছুমান স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু এই স্বাস্থ্য পৰীক্ষা শিবিৰৰ বিনামূলীয়া হ'ব। তাৰ লগতে আমি স্বাস্থ্য শিবিৰৰ লগত সংগতি ৰাখি আমি ক'ৰবাত চকু পৰীক্ষা, ক'ৰবাত দন্ত পৰীক্ষা, ক'ৰবাত পূৰা শৰীৰ পৰীক্ষা ইত্যাদিবিলাকৰ ব্যৱস্থা আমি কৰিছোঁ। সেই অনুসৰি আমি পুৱা 9 বজাৰ পৰা যোৰহাট জিলা কংগ্ৰেছ ভৱনত আমি এটা ফ্ৰী আই কেম্পৰ ব্যৱস্থা কৰিছোঁ, যিটো আই কেম্পত প্ৰায় আমাৰ 8, 9, 10, 11, 12, 13, 14, 15, 16 এইকেইটা ৱাৰ্ড সামৰি ল'ব। ইয়াত প্ৰায় 10জনীয়া এটা গ্ৰুপ থাকিব। এই গ্ৰুপটোৰ ভিতৰতে সম্পূৰ্ণ চকুৰ পৰীক্ষা বিনামূলীয়া হ'ব আৰু তেওঁলোকে কাৰোবাৰ যদি এই পৰীক্ষাত কিবা ধৰা পৰে তেতিয়াহ'লে তেওঁলোকৰ যি অনুষ্ঠানটো আহিব তেওঁলোকে সম্পূৰ্ণ ট্ৰিটমেণ্ট ফ্ৰী কৰিব আৰু ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থাও কৰিব আৰু নি পেলাই ঘৰত থৈ অহাৰ ব্যৱস্থাও কৰিব। তেনেকুৱা ধৰণৰ আমাৰ দুটা অনুষ্ঠান আছে। এটা অনুষ্ঠান আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ কংগ্ৰেছ অফিচত হ'ব আৰু এটা অনুষ্ঠান হ'ব ৰায়বাহাদুৰ লেন 4 নম্বৰ ৱাৰ্ড কালিবাৰী। তাতো আমাৰ প্ৰায় এটা 10জনীয়া টীম যাব। এই টীমটো আমাৰ সমগ্ৰ যি ট্ৰিটমেণ্ট হ'ব, ট্ৰিটমেণ্টটো সম্পূৰ্ণ ফ্ৰী কৰিব বুলি তেওঁলোকে লৈ গৈছে। প্ৰথম অৱস্থাত পৰীক্ষা হ'ব, পৰীক্ষা কৰাৰ পাছত তেওঁলোকে ফ্ৰী ব্যৱস্থাই কৰিব। চশমা দিব প্ৰায় আধা দামত আৰু অন্যান্য যিবিলাক কেটেৰেক্ট হওক বা এনেকুৱা চকুৰ যিবিলাক পৰীক্ষা হয় বা অপাৰেশ্যন হয় সেইবিলাকো প্ৰায় 50% ৰেহাই দিব বুলি তেওঁলোকে আমাক জানিবলৈ দিছে। ইয়াৰ উপৰিও 19 নম্বৰ ৱাৰ্ডতো এটা আমাৰ স্বাস্থ্য পৰীক্ষা শিবিৰ হ'ব। এই পৰীক্ষা শিবিৰ অনুসৰি 19 নম্বৰ ৱাৰ্ডৰ বৰাটনীয়া বৰনামঘৰত ৰংগমঞ্চত অনুষ্ঠিত হ'ব আৰু 17 নম্বৰত আমাৰ এটা দন্ত পৰীক্ষা শিবিৰ হ'ব। এইটো বিনামূলীয়া হ'ব। এই দন্ত পৰীক্ষা শিবিৰত কালী মন্দিৰ বুলি এটা জেগা আছে, তাত 18 নম্বৰ ৱাৰ্ডত তাতে আমাৰ অনুষ্ঠিত হ'ব। আৰু 20 তাৰিখ নেক্সট ডেট 20 তাৰিখ কলাগুৰু শ্ৰী বিষ্ণু ৰাভাৰ দিৱস উপলক্ষে আমি দুটা প্ৰগ্ৰেম ৰাখিছোঁ। সেই প্ৰগ্ৰেম অনুসৰি আমি অনলাইন ব্যৱস্থাৰে ৰচনা প্ৰতিযোগিতা কৰিছোঁ। এই ৰচনা প্ৰতিযোগিতাৰ মূল বিষয়বস্তু হ'ল আজিৰ অসমৰ সমাজ জীৱনত বিষ্ণু ৰাভাৰ চিন্তাৰ প্ৰয়োজনীয়তা। এই বিষয়বস্তুটোৰ ওপৰত যিকোনো লেংগুৱেজতে দিব পাৰিব, যিকোনো মানে হ'ল হিন্দী, আজিৰ অসমৰ সমাজ জীৱনত বিষ্ণু ৰাভাৰ চিন্তাৰ প্ৰয়োজনীয়তা। কপি আমি দি দিম, এটা কপি আমি দি দিম যে আনিছোঁ। এইটো আমি অনলাইন যোগে কৰাৰ ব্যৱস্থা কৰিছোঁ। এটা মেইল ID দিছোঁ, এটা হোৱাটছআপ নম্বৰ দিছোঁ। ইয়াৰ উপৰিও প্ৰায় যোগাযোগ কৰিবৰ কাৰণে 8টা আমাৰ নাম্বাৰ স্কুলবিলাকত দিছোঁ আৰু সংগীত অনুষ্ঠান যিবিলাক আছে সেইবিলাকতো দিছোঁ। বিভিন্ন ধৰণৰ মইনামেল থকা অনুষ্ঠানবিলাক দিছোঁ। ল'ৰা ছোৱালীয়ে থকা সৰু সৰু কিছুমান ক্লাবো পাইছিলোঁ আমি, সেইবিলাকতো দিছোঁ। তেওঁলোকে অনলাইন যোগে এইটো পঠাব পাৰিব। ইয়াত 3টাকৈ পুৰস্কাৰৰ ব্যৱস্থা থাকিব, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড আৰু লগতে উদ্যমণিমূলক বাকীখিনি ব্যৱস্থা কৰা হ'ব। ইয়াৰ লগে লগে আমাৰ এই জিলা কংগ্ৰেছ ভৱনৰ বাকৰিতে আমি এখনি সংগীত প্ৰতিযোগিতা পাতিব খুজিছোঁ। সেইটো হ'ব ক্লাছ 5, 6, 7 আৰু ৰচনা প্ৰতিযোগিতাখিনি আছিলে 8, 9, 10। এইটো হ'ব 5, 6, 7। এই 5, 6, 7ত আমি সংগীত প্ৰতিযোগিতাৰ ব্যৱস্থা কৰিছোঁ। তাতো 3টাকৈ প্ৰাইজ থাকিব, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড আৰু বাকী যি পাৰ্টিচিপেণ্ট কৰিব তেওঁলোকক আমি উদ্যমণিমূলক হিচাপে দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰিও মহুৱা মিত্ৰ দাস আমাৰ এগৰাকী যশস্বী শিল্পী যোৰহাটৰ, তেখেতে দুটাকৈ ৰাভা সংগীতৰ লগত সংগতি ৰাখি দুটা নৃত্য প্ৰদৰ্শন কৰিব কণকণ মইনামণিহঁতৰ দ্বাৰা।
আৰু আমি ভাবিছোঁ যদি সম্ভৱ হয় ইয়াৰ মাজতে 2-4টা আমি সম্বৰ্ধনা অনুষ্ঠানো ৰাখিম। গতিকে এই সম্বৰ্ধনা অনুষ্ঠানত যিসকল শিল্পী আহিব, প্ৰায় 5জনমান শিল্পীক আমি ব্যৱস্থা কৰিছোঁ ইতিমধ্যে। তেওঁলোকে প্ৰায় 50-50 মানে আমাক এক্সপিৰিয়েঞ্চ দি থৈছে, আহিব পাৰিব নোৱাৰে। যদি হয় আমি এই সম্বৰ্ধনা অনুষ্ঠানটো হয়তো ইয়াত ৰাখিম। গতিকে ইয়াতে এই মূল 2টা বিষয়বস্তুৱে লৈ আজি আপোনালোকক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ। আৰু এই 2টা বিষয়বস্তুৰ ওপৰত আপোনালোকে যদি অকণমান আমাক ভালকৈ সঁহাৰি জনাই পাব্লিচিটিটো ভালকৈ কৰি দিয়ে, আমি তেতিয়া অনাগত দিনত এই যি উঠি অহা যি প্ৰজন্ম তেওঁলোককো আমি কিছু এটা উৎসাহ জনাব পাৰিম বুলি ভাবিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।